আকাশবাণী গুৱাহাটীৰ FM মহাবাহু উপন্যাস পাঠ এই অনুষ্ঠানত মৃণাল কলিতা ৰচিত বকুল ফুলৰ দৰে উপন্যাসখনিৰ ধাৰাবাহিক পাঠ প্ৰচাৰ কৰি থকা হৈছে। পাঠ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। বকুল ফুলৰ দৰে। বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে, বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে। বাৰান্দাত থিয় হৈ আছিল মহেন্দ্ৰ মাষ্টৰ। স্কুলৰ গেটৰ ফালে চাই তেওঁ চক খাই থৰ লাগি ৰল। হাতত বহি কিতাপ লৈ চুচুক চামাককৈ গেটেৰে সোমাই আহিছে অসীম। তাৰ বৰ লাজ লাগিছে। কেইবা মাহ ধৰি সি স্কুললৈ অহা নাই। তদুপৰি পৰহি দিনা তাক পুলিচে ধৰি নিয়া খবৰটোও নিশ্চয় লগৰ সকলোৱে পাইছে। ধীৰ গতিৰে অসীমে ভিতৰলৈ সোমাই আহিবলৈ ধৰিলে। হঠাৎ যেন মহেন্দ্ৰ মাষ্টৰৰ সম্বিত ফিৰি আহিল। প্ৰায় দৌৰাৰ দৰে তেওঁ কমন ৰুমৰ ভিতৰলৈ সোমাই গ'ল। ভিতৰত বহি আছিল জিলমিল। মহেন্দ্ৰ মাষ্টৰক তেনেকৈ দৌৰাৰ দৰে অহা দেখি জিলমিলে আচৰিত হৈ সুধিলে, কি হ'ল ছাৰ? গাধটো আহিছে। অপ্ৰস্তুত হৈ মহেন্দ্ৰ মাষ্টৰে উত্তৰ দিলে, কোন গাধ? জিলমিলে বুজি পোৱা নাই কোন গাধৰ ভয়ত মহেন্দ্ৰ মাষ্টৰে এনেকুৱা কৰিছে। অসীম। মহেন্দ্ৰ মাষ্টৰে জিলমিলৰ ফালে নোচোৱাকৈ উত্তৰ দিলে। জিলমিলে মহেন্দ্ৰ মাষ্টৰৰ মুখখন যেন পঢ়িবলৈ চেষ্টা কৰিলে। অসীমক চাওঁ বুলি জিলমিলে চকীৰ পৰা উঠিল। তাকে দেখি যেন আতংকত মহেন্দ্ৰ মাষ্টৰে চিঞৰি উঠিল, নাযাবা নাযাবা, সি লাজ কৰিব। বাধ্য হৈ জিলমিল আকৌ চকীখনত বহি পৰিল। তেওঁ মন কৰিলে মহেন্দ্ৰ মাষ্টৰে যেন স্থিৰ হৈ বহি থাকিব পৰা নাই। কিবা এক চাঞ্চল্যত যেন মানুহজনে উচপিচ কৰিব লাগিছে। অলপ পিছত কমন ৰুমলৈ সোমাই আহিল অনুভৱ। লগে লগে বহাৰ পৰা উঠি মহেন্দ্ৰ মাষ্টৰ পোনচাতেই তেওঁৰ ওচৰ পালেগৈ। মহেন্দ্ৰ মাষ্টৰে অনুভৱৰ মুখলৈ অলপ সময় চাই ৰল। তাৰ পিছত তেওঁ অনুভৱৰ পিঠিখনত লাহেকৈ চপৰিয়াই দি একো নোকোৱাকৈ কোবেৰে বাহিৰলৈ ওলাই গ'ল। একো বুজিব নোৱাৰি অনুভৱে প্ৰশ্নসূচক দৃষ্টিৰে জিলমিলৰ ফালে চালে। জিলমিলে মিচিকিয়াই হাঁহি ক'লে, অসীম আকৌ স্কুললৈ আহিছে। স্কুল ছুটিৰ পিছত অনুভৱে দেখিলে নিৰ্মলে কমন ৰুমৰ অলপ আঁতৰেৰে অহা যোৱা কৰি আছে। তেওঁৰ বুজিবলৈ টান নহল যে নিৰ্মলে তেওঁক লগ পাবলৈ বিচাৰিছে। অনুভৱ কমন ৰুমৰ পৰা ওলাই আহিল। তেওঁ নিৰ্মলৰ ফালে আগুৱাই গ'ল। নিৰ্মলো আগুৱাই আহিল। অনুভৱ মাষ্টৰৰ সন্মুখত সি নীৰৱে তলমূৰকৈ ৰল। অনুভৱে দেখিলে প্ৰচণ্ড আৱেগৰ জোৱাৰত যেন মূক হৈ পৰিছে নিৰ্মল। ওঠ দুটি কঁপি উঠিছে তাৰ। অনুভৱে বুজি পালে নিৰ্মলে কৃতজ্ঞতা প্ৰকাশ কৰি কিবা ক'বলৈ খুজিছে, ক'ব পৰা নাই। অনুভৱে নিৰ্মলক ক'লে, নিৰ্মল, এই সকলোবোৰ তোমাৰ বাবেহে হৈছে, বুজিছা? তাৰ পিছত অনুভৱে নিৰ্মলৰ পিঠিখনত লাহেকৈ চপৰিয়াই দিলে মহেন্দ্ৰ মাষ্টৰে তেওঁক দিয়াৰ দৰে। সেইখিনি স্নেহ, সেইখিনি স্বীকৃতি নিৰ্মলৰেই প্ৰাপ্য। কেইদিনমান স্কুললৈ গৈয়েই অসীমে বুজি পালে তাক লগৰীয়াবোৰে আগৰ দৰে আঁকোৱালি লোৱা নাই। অৱশ্যে তাৰ পঢ়া বেয়া হোৱাৰ পৰাই তাক কিছুমানে এৰাই চলিবলৈ আৰম্ভ কৰিছিল।
এইবাৰ নিৰ্মলক বাদ দি সকলোৱেই তাৰ সংগ সম্পূৰ্ণৰূপে পৰিত্যাগ কৰিছে। পঢ়া বাদ দিয়া ল'ৰা এজনক সংগী হিচাপে নিবিচৰাটোৱেই স্বাভাৱিক। অসীমক পুলিচে ধৰি নিয়া ঘটনাটোৰ বাবেই হয়তো লগৰীয়াবোৰে তাক অলপ ভয়ো কৰিবলৈ লৈছে। হয়তো সিহঁতক মাক বাপেকবোৰেও তাৰ সংগ নলবলৈ পৰামৰ্শ দিছে। ব্যতিক্ৰম মাথো নিৰ্মল। তাক মাক বাপেকে তেনে পৰামৰ্শ দিয়া নাই নে সি মাক বাপেকৰ পৰামৰ্শ মানি চলা নাই। তাৰ সংগত পৰি মহেন্দ্ৰ মাষ্টৰে ভবাৰ দৰেই নিৰ্মলৰো পঢ়া শুনা বেয়া হৈ যাব নেকি? স্কুলত থকা সময়খিনি দেখোন অসীমৰ কেতিয়াবা সিদিনা থানাত থকাৰ দৰে লাগে। থানাত যেনেকৈ সি মুকলি কৰি নিবলৈ বাপেকলৈ ব্যাকুলভাৱে অপেক্ষা কৰিছিল, স্কুলতো সি তেনেদৰে অধীৰ আগ্ৰহেৰে ৰৈ থাকে ছুটীৰ দীঘলকৈ বজা ঘণ্টাটোৰ বাবে। অথচ এসময়ত কথাবোৰ এনেকুৱা নাছিল। স্কুলৰ সময়খিনিও সি বেছ ভালদৰেই উপভোগ কৰিব পাৰিছিল। অৱশ্যে অনুভৱ মাষ্টৰৰ ঘণ্টাটোত সি খুব মুকলি অনুভৱ কৰে। মানুহজনক দেখিলে সি মনত বৰ বল পায়। তদুপৰি তেখেতে অসীমৰ কথা ভাবিয়েই হয়তো বুজাওঁতে পাৰ হৈ অহা ক্লাছবোৰৰ প্ৰাসংগিক কথাবোৰ কৈ দিয়ে। ফলত অসীমৰ যোৱা 2 বছৰৰ ক্ষতিখিনি পূৰণ হৈ যায়। তেখেতে গণিতৰ কথাবোৰ ইমান ধুনীয়াকৈ বুজায় যে কথাবোৰৰ গভীৰলৈ সোমাই গৈ থাকিবলৈ মন যায়। অনুভৱ মাষ্টৰৰ গণিত পঢ়োৱাৰ নিজা ধৰণ এটা আছে। অংক এটাৰ প্ৰতিটো ষ্টেপ তেখেতে ছাত্ৰ ছাত্ৰীবোৰক সুধি সুধি আগবাঢ়ি গৈ সিহঁতৰ দ্বাৰাই অংকটো সমাধান কৰি পেলায়। ফলত এটা অংক সমাধা কৰোঁতেই বহুত সময় লাগি যায়। কিন্তু তেনেকৈ অংকটো কৰাৰ ফলত অসীমহঁতে কথাবোৰ ভালকৈ বুজি পায়, আত্মবিশ্বাসো বাঢ়ে। শিক্ষকে 10টা অংক কৰি দিয়াতকৈও বেছি লাভ হয়। অসীমহঁতে নোৱাৰিলেও অংক এটা অনুভৱ মাষ্টৰে পটককৈ কৰি নিদিয়ে। সিহঁতক নিজে যুঁজি থাকিবলৈ, নিজৰ ভিতৰত আলোচনা কৰি অংকটো কৰিবলৈ তেখেতে উৎসাহ দিয়ে। আনকি মৌলিক সংখ্যা সম্পৰ্কীয় 3 নম্বৰ প্ৰশ্নটো অতদিনৰ পিছতো তেখেতে কৰি দিয়া নাই। অংকটো কৰি দিবৰ বাবে নিৰ্মলহঁতে কেইবাদিনো অনুৰোধ কৰিলে। তেখেতে হাঁহি মাৰি কয়, ময়ো নাজানো নহয়, ময়ো যুঁজিহে আছো। গতিকে অসীমে গণিতৰ ক্লাছটো উপভোগ কৰিব পাৰিছে। কিন্তু বাকীবোৰ বিষয়ত সি অসুবিধা পাইছে। আগৰ বছৰকেইটা ভালকৈ নপঢ়াৰ বাবে বহুত কথা তাৰ নজনাকৈ ৰৈ গৈছিল। এই বছৰটোতো সি সম্পূৰ্ণ 3 মাহ ক্ষতি কৰিলে। ফলত নজনা বস্তু বহুত জমা হৈ গ'ল। এদিন স্কুল ছুটিৰ পিছত একেলগে আহোঁতে অসীমে নিৰ্মলক তাৰ অসুবিধাৰ কথাখিনি কৈছিল। লগে লগেই নিৰ্মলে সমস্যাটোৰ সমাধানৰ ৰাস্তা উলিয়াইছিল। এটা কাম কৰিবি, গধূলি গধূলি আমাৰ ঘৰলৈ আহিবি। তই অসুবিধা পোৱা কথাবোৰ যিখিনি মই পাৰোঁ চাই দিম, মই নোৱাৰাখিনি অনুভৱ ছাৰে চাই দিব। প্ৰস্তাৱটো অসীমে লগে লগেই নাকচ কৰিলে। নাই, নালাগে। কিয়? আচৰিত হৈ নিৰ্মলে সুধিছিল। এইবোৰ কৰি তোৰ পঢ়া শুনা বেয়া কৰিব নালাগে। অলপ ৰৈ অসীমে হতাশ মনেৰে কৈছিল, কোনেওতো মোৰ লগত থাকিবই নোখোজে। অকল তইহে। তাতে কি হ'ল? নিৰ্মলে ফেপেৰি পাতি ধৰিলে। ঘৰত তোক গালি নাপাৰে? নাপাৰে। মহেন্দ্ৰ ছাৰে? আজিকালি তেখেতে তাৰমানে তোৰ পৰাও একো আশা নকৰা হ'ল নেকি? নাইতো, সদায় লগ পালেই ভালকৈ পঢ়িবলৈ কয়। তেনেহ'লে? কি তেনেহ'লে? ক্লাছত মোৰ লগত বহাৰ বাবে, মোৰ লগত থাকৰ বাবে তোক গালি নাপাৰে? অসীমৰ মাতটো থোকাথুকি হৈ গ'ল। নাপাৰে অসীম, নাপাৰে। স্কুলত এটা কথা সকলো শিক্ষকৰে চকুত পৰা হৈছে। মহেন্দ্ৰ মাষ্টৰক দেখিলেই অসীমে দূৰৰ পৰাই ফালৰি কাটে, আৰু ইপিনে মহেন্দ্ৰ মাষ্টৰেও অসীমক দেখিলে ধুতি কোঁচাই কোবাকুবিকৈ আনফালে গুচি যায়।
এদিন পিছে দুয়োজনৰে অন্যমনস্কতাত দুয়ো মুখামুখি হৈ গ'ল। হঠাৎ মুখামুখি হৈ দুয়ো এক লহমাৰ বাবে ইজনে সিজনৰ ফালে চালে আৰু ভুলটো বুজি পাই দুয়ো মিলিটাৰী কায়দাত আচম্বিতে বায়ে মূৰ কৰি ঘূৰি পিঠিয়াপিঠি হৈ গ'ল। তাৰ পিছত দুয়ো তীব্ৰ বেগত অহাবাটেই উভতি গ'ল, যেন দুটা পিংপং বল দুফালৰ পৰা আহি বেৰ এখনত খুন্দা খাই অহাবাটেৰেই ছিটিকি গ'ল। অসীমক পুলিচে ধৰি নিয়াৰে পৰা তাৰ দেউতাকৰ এটা চকুত পৰা পৰিৱৰ্তন হৈ গ'ল। দেউতাকে মদ খাবলৈ তাক আৰু টকা নোখোজা হ'ল। শিল ভাঙিবলৈ নোযোৱা কথাটোতো দেউতাকে তাক মাৰপিট কৰা নাই, গালিও পৰা নাই। আনকি অসীম আকৌ স্কুললৈ যোৱা কথাটোতো তেওঁ নিস্পৃহ হৈ ৰৈছে। এইটো অসীম আৰু মাকৰ বাবে বৰ স্বস্তিৰ কথা হৈছে। কিন্তু বাপেকে মদ খাবলৈ এৰা নাই। মদৰ পৰিমাণো হয়তো কমা নাই, ঘৰত থকা সময়ো বঢ়া নাই। সেইফালৰ পৰা চাবলৈ গ'লে অসীমহঁতৰ লগত বাপেকৰ সম্পৰ্ক আগতকৈ কমিল। কাৰণ আগতে অন্ততঃ পইচা বিচাৰি তেওঁ অসীমক এবাৰ মাতিছিল, এতিয়া সেইটোও বন্ধ হৈ গ'ল। বাপেকৰ এই পৰিৱৰ্তনত অসীমৰ বাবে সুখৰ লগতে দুখো যেন অলপ মিহলি হৈ আছে। মাজে মাজে এক অপৰিচিত আতংকই অসীমৰ মনটো পিষ্ট কৰিবলৈ ধৰে। দেউতাকে বাৰু এতিয়া মদ খাবলৈ টকা পাইছে ক'ত? মদৰ খৰচ উলিয়াবলৈ বাপেকে বাৰু কি উপায় লৈছে? কিবা ভয়ংকৰ পথত ভৰি দিয়া নাইতো? অসীমহঁতৰ ভেটিৰ মাটিটুকুৰাও বিক্ৰী যাবগৈ নেকি? অসীমে শিল ভাঙিবলৈ বাদ দিয়াৰে পৰা মাকৰ ঘৰৰ খৰচ মিলোৱাত অসুবিধা হৈছে। মাকৰ কষ্ট বাঢ়িছে। তথাপি আজিকালি যেন মাকৰ মুখখন অলপ পোহৰ হৈ থাকে। কিন্তু অলপ উপাৰ্জন কৰি মাকক সকাহ দিব নোৱাৰা কথাটোৱে অসীমক অশান্তি দি থাকে। অনুভৱ মাষ্টৰে উপজাচি জোৰ কৰিয়েই 3 বাৰমান তাৰ মাকৰ হাতত টকা দি গৈছে। মাকে অনিচ্ছাৰে ইতস্তত কৰি সেই টকা হাত পাতি লৈছে। ভৱিষ্যতে ধাৰ খোজাৰ আশাৰে সেই টকাৰ হিচাপ মাকে ৰাখি গৈছে। কিন্তু মাকেও বুজি পায়, অসীমেও বুজি পায়, সেইটো ঘৰ চলোৱাৰ এটা স্থায়ী উপায় হ'ব নোৱাৰে। খুব সোনকালেই অসীমে উপাৰ্জনৰ উপায় এটা উলিয়াব লাগিব। কথাটো অনুভৱ মাষ্টৰক জনাব লাগিব। বাপেকৰ বিষয়ে উপজা তাৰ আশংকাৰ কথাও তেখেতক ক'ব লাগিব। নিৰ্মলৰ পৰা অনুভৱে অসীমৰ খবৰবোৰ নিয়মিত পাই আছে। সিদিনা অসীমে নিৰ্মলৰ আগত কোৱা পঢ়াত পোৱা অসুবিধাৰ কথাটো অনুভৱ মাষ্টৰে গম পালে। লগৰীয়াসকলে যে অসীমক এৰাই ফুৰিছে আৰু কথাটোত যে অসীমে আঘাত পাইছে সেই কথাও তেওঁ গম পালে। কিন্তু এই কথাটো যদি অনুভৱে শ্ৰেণীকোঠাত উলিয়ায় তেনেহ'লে কথাটো ডাঙৰ কৰা হ'ব। অসীমেও অস্বস্তি পাব। এই সমস্যাটো সময়ৰ লগে লগে নিজে নিজেই ঠিক হৈ যাব বুলি অনুভৱে আশা কৰে। কিন্তু অসীমক পঢ়াত অলপ সহায় কৰাটো হয়তো উচিত হ'ব। কাৰণ যোৱা কেইমাহত আৰু আগৰ 2 বছৰত ইতিমধ্যে তাৰ পঢ়াৰ বহুত ঘাটি হৈ গ'ল। ঘাটি পূৰণৰ এই দায়িত্ব সম্পূৰ্ণৰূপে নিৰ্মলৰ গাত জাপি দিয়াটোও ঠিক নহ'ব। নিৰ্মলৰ নিজৰ পঢ়াৰ কথাও আছে। এদিন স্কুল ছুটিৰ পিছত অসীমক মাতি আনি অনুভৱ মাষ্টৰে প্ৰস্তাৱ দিলে, কেইদিনমান নিয়মিত গধূলি গধূলি তুমি মোৰ ঘৰলৈ আহা। তোমাৰ আগৰ ক্ষতিখিনি যদি সোনকালে পূৰাই নোলোৱা স্কুলত বুজি নোপোৱা কথাবোৰো বাঢ়ি গৈ থাকিব। স্কুললৈ আহিও ভাল নলগা হ'ব। ইফালে 6 মাহিলী পৰীক্ষাও আহি আছে। অসীমে আপত্তি নকৰিলে। ইতিমধ্যে তাৰ বাবে অনুভৱ মাষ্টৰে বহুত কষ্ট কৰিছে। সি ক্ষতিখিনি পূৰাবলৈ নিজৰ ফালৰ পৰাও চেষ্টা কৰিব। তেতিয়া অনুভৱ মাষ্টৰৰ কষ্টখিনি কমিব। আগৰ শ্ৰেণীৰ কিতাপবোৰতো আছেই, তদুপৰি আজলিও আছে। 8ম শ্ৰেণীৰ কথাবোৰ তাইৰ লগতো আলোচনা কৰিব পৰা যাব।
নিৰ্মলেও সহায় কৰিব। মাত্ৰ অসীমে লক্ষ্য ৰাখিব যাতে তাক সহায় কৰিবলৈ যাওঁতে কাৰো ক্ষতি নহয়। সি কাৰো ওপৰত বোজা হৈ পৰিব নোখোজে। বাৰে বাৰে টকা ধাৰলৈ লৈও সি অনুভৱ মাষ্টৰৰ ওপৰত বোজা হৈ পৰিব নোখোজে। গতিকে সি অনুভৱ মাষ্টৰক ক'লে, ছাৰ মই কিবা কাম কৰিব বিচাৰোঁ। অনুভৱ মাষ্টৰে বুজি পালে অসীমে কাম কৰি অলপ হ'লেও উপাৰ্জন কৰিব বিচাৰে। হয়তো টকা ধাৰে লৈ সি ভাল পোৱা নাই। অসীমৰ দৰে সৰু ল'ৰা এটাৰ এই আৱেগখিনিক কি নাম দিয়া যায়? আত্মসন্মানবোধ। যি নামেই দিয়া নহওক, তাৰ এই আৱেগখিনিক অনুভৱৰ অসন্মান কৰিবলৈ মন নগ'ল। এই ধৰণৰ আৱেগেই মানুহক মানুহ কৰি ৰাখে, নিৰন্তৰ উত্তৰণৰ পথত গৈ থাকিবলৈ শক্তি দি থাকে। অনুভৱে তাক ক'লে, দুদিনতে মই কিবা এটা ব্যৱস্থা কৰিম ৰ'বা। অসীমে কিবা ক'বলৈ ওলায়ো ৰৈ গ'ল। অসীম, কিবা ক'ব খুজিছিলা? অনুভৱ মাষ্টৰে সুধিলে। ইতস্ততঃ কৰি অসীমে ক'লে, ছাৰ দেউতাই আগৰ দৰেই মদ খাই আছে। আজিকালিতো মোৰ পৰা পইচা নলয়। অলপ ৰৈ অসীমে নিজকে কোৱাৰ দৰে ক'লে, মদ খাবলৈ দেউতাই টকা পাইছে ক'ত? অসীমৰ কথা শুনি অনুভৱ মাষ্টৰো চিন্তাত পৰিল। মদৰ খৰচ উলিয়াবলৈ গৈ অসীমৰ বাপেকে বাৰু কিবা নকৰিবলগীয়া কাম কৰিছে নেকি? অসীমহঁতৰ স্বস্তিৰ নিশ্বাসখিনি আকৌ দুখৰ হুমুনিয়া হৈ যাব নেকি? সোনকালেই অনুভৱৰ চকুৰ আগত সকলো ৰহস্য উন্মোচিত হৈ গ'ল। ইমান পৰে শ্ৰোতাসকলে উপন্যাস পাঠ অনুষ্ঠানত মৃণাল কলিতা ৰচিত বকুল ফুলৰ দৰে উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ ২০ খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে ইন্দ্ৰজিৎ দাসে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে মহেন্দ্ৰ মাষ্টৰ, অসীম কৃষ্ণ বৰুৱা, অনুভৱ, কপিল বৰা, জিলমিল, ডাক্তৰ লিমা দাস, অসীম, ৰোহন গৌতম শৰ্মা আৰু নিৰ্মল অনুব্ৰত বৰঠাকুৰ। শীৰ্ষগীতৰ ৰচনা হীৰেণ ভট্টাচাৰ্যৰ আৰু কণ্ঠ অনিন্দিতা পালৰ। আৱহ সংগীত মনদীপ মহন্তৰ। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পৰিকল্পনা ৰাজীৱ বৰুৱাৰ। বকুল ফুলৰ দৰে উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ড প্ৰচাৰ কৰা হ'ব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে। বকুল ফুলৰ দৰে মনৰ নিজান, বকুল ফুলৰ দৰে মনৰ নিজান, অকলশৰে বকুল ফুলৰ দৰে জোনাকৰ পক্ষী